Hey guys, welcome. আজি ভিডিওটো কি ধৰে আৰম্ভ কৰোঁ মই ভাবিবই নোৱাৰিছোঁ একো। আজি আপোনালোকৰ আগত যদি এনেদৰে মই ক'ব পাৰিছোঁ বা আপোনালোকৰ আগত ওলাব পাৰিছোঁ তো যিকেইজন ভাইটি সিহঁতি আজি ৰুমৰ পৰা বিদায় লোৱা সম্পূৰ্ণ হৈছে ইয়াত দুলীয়াজানত। চ' সিহঁতি নিজৰ ঘৰ যাব লৈছে, বাট এনেকুৱা স্মৃতি মোৰ হাতত ৰাখি গ'ল মানে যি মই হয়তো কেতিয়াও পাহৰিব নোৱাৰিম আৰু অনাগত দিনত হয়তো মই আপোনালোকৰ মাজলৈ পুনৰ আহিব নোৱাৰিব পাৰোঁ। আদাৰৱাইজ যদিও আহোঁ বহুতো ভুল হ'ব। আশা কৰোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব সিহঁতি আগবাঢ়ি যোৱাত, শিক্ষাগত ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে নহওক। আজি ব্লগ নহয়, মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। সকলো স্মৃতি মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিম, আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। মোৰ নিজৰ ভাইটি নাছিলে যদিও সিহঁতক মোৰ নিজৰ ভাইটিতকৈ বেছি ভাল পাইছিলোঁ। চ' অভিয়াছলি বহুত মিছ কৰিম সিহঁতক, কিন্তু ৰখাবতো নোৱাৰি। চ' যাবই ৰৈ নে সময় নাথাকে একে জেগাত। বহুত মোকো দাদা বুলি বহুত মৰম কৰিছিলে বা সন্মান কৰিছিলে, বহুতো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিছিলে। আৰু বিশেষকৈ মই ছ'চিয়েল নেটৱৰ্কিং সম্পূৰ্ণ মই আঁতৰত থকা ল'ৰা হয়, তো সিহঁতি পূৰা আগুৱাই নিবলৈ মোকো চেষ্টা কৰিছিলে লগত সিহঁতৰ লগতে। দেখাম মই সিহঁতক চাবগৈ। তো আহক কিদৰে বিদায় মুমেণ্টত সিহঁতক ষ্টেচন থ'বলৈ যাম। চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কাপোৰ কানি সিহঁতি ৰাতিয়ে পেক কৰি লৈছিলে, যিহেতু ইদিনাখন যাব বহুত উৎপাত হ'ব বুলি ভাবি ময়ো ক'লোঁ সিহঁতক পেক কৰি ল'বলৈ, নহ'লে ময়ো লাগি দিলোঁ অলপ সিহঁতৰ লগত। চ' এয়া হাঁহিৰ কিছু মুহূৰ্ত, সন্ধিয়াৰ সময়ত পেক কৰি লৈছিলে বস্তুবিলাক। আৰু এনেদৰে এজন গুচি গ'ল আৰু এইফালে ওলাইছে আৰু যাব। ভাইটিৰ হোষ্টেলৰ লগৰবোৰো বহুত আহিলে, সকলোকে দেখাব নোৱাৰিছোঁ, বেয়া নাপাব। ল'ৰাটো বহুত স্মৃতি ৰাখি গ'ল। যদি ক'ৰবাত জানি বুজি ভুল কৰিলো আৰু মাফ কৰি দিবা আৰু। বহুত সঁচাকৈ বহুত মানে মোৰ কাৰণে বহুত সাৰথি হৈছিলে। 2.5 বছৰ প্লাছ। চ' মোৰ কাৰণে চবচে বেটাৰাক মানে আৰু কিবা ক'বা আছিছ? আপোনাৰ আৰু ভৱিষ্যত বাকী আছে, যাতে সকলো সপোনখিনি মানে কমপ্লিট হওক ভালকৈ ঠিকমতে। সকলোৱে আশীৰ্বাদ কৰিব ইয়াৰ সপোন যাতে ছাকচেছ হয়, শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। অকল মোৰ কাৰণে নহয়, মানে আপোনালোকে টোটেল 5খন গাড়ী গৈ আছে, পুৰা ৰুম খালী হৈ গৈছে, পুৰা মানে যিমান মানুহ আছিলে ৰুমত ইয়াক থ'বলৈ যাব লগা হৈ গৈছে। তো আৰু এজন আছিলে, সেইজন 5 o'clock মানে সি বাহিৰত যাব লগা হৈ গৈছে, তো সেইটো কাৰণে সি বাইক লৈ গৈ আছে বৰ্তমান। ইয়াক ট্ৰেইনত ড্ৰপ আমি উঠাবলৈ যাওঁ। প্ৰায় 3জনমান মানুহ ইয়াৰ পৰা যাব ইয়াৰ লগত থ'বলৈ। চ' চবে বহুত মিছ কৰিব মানে ইয়াক, বিশেষকৈ মই। আৰু এনেদৰে গৈ পালোগৈ আমি ষ্টেচন। টিকেট কাটি আনিলে আংকুলজনে, আমাৰ ৰুমৰ মালিকে হয়। তো থ'বলৈ গৈছে, প্ৰায় বহুত মানুহে গৈছে বাৰু, 5জন না 6জন মানুহ গৈছে চাগে লগত। আৰু ভাইটিক ট্ৰেইনত উঠালোঁ, উঠাই সিও যাবলৈ, ট্ৰেইন অলৰেডি আৰম্ভ হৈ গৈছে যাবলৈ। মই নামি দিলোঁ আৰু তাৰপিছত তেনেদৰে ভাইটি গুচি গ'ল। ভাইটিহঁতৰ লগত পাৰ কৰা বহুতো স্মৃতি ৰৈ গ'ল মোৰ। ভাইটিহঁত আগুৱাই যাওক তাৰে কামনা কৰি। বহুতে বেয়া লাগিছে, এতিয়া থৈ আহিলোঁ তাক ষ্টেচনত। চ' সি গৈ আছে, জাৰ্ণিটো ভাল হওক তাৰ, আগবাঢ়ি যাওক সি, তাৰে কামনা। আশীৰ্বাদ কৰিব সকলোৱে তাক। থেংক ইউ।